এইটো আমাৰ গৰু পোৱালি অৱস্থা চাব, কথাখিনি কৈ আছোঁ। খোৱা বোৱাত ঠিকে আছে, বাকী খোৱা বোৱাত ঠিকে আছে। এতিয়া দুৰ্বল এনেকৈ শুই আছে, তাৰ কণ্ডিশ্যন এনেকুৱা কিয় হ'ল কথাখিনি কৈ আছোঁ। এতিয়া মানে চলিউশ্যন বিচাৰিছোঁ যাতে পোৱালিটো সুস্থ হৈ উঠক। খোৱা বোৱাত সকলোবিলাক ঠিকেই আছে। এতিয়া মোৰ ভিডিঅ'ত কথাখিনি ক'বলৈও মানে সাহস হোৱা নাই, হয়তো মুখেও কথাখিনি ওলোৱা নাই, মানে ইমানেই কণ্ডিশ্যন বেয়াকৈ ফিল কৰিছোঁ। তাক বচাবৰ বাবে যে কিমান কি চেষ্টা কৰিছোঁ তাৰ হয়তো হিচাপ নাই। এইবিলাক দেখিছেনে? পইচাটো পাছৰ কথা, মুঠতে চেষ্টা বহুত কৰিছোঁ পোৱালিটোক বচাবৰ বাবে। এতিয়া কথাটো হ'ল পোৱালিটো এটা মাহতকৈ বেছি হৈ গ'ল। তাৰ গাটো বহুত বেছি দুৰ্বল, প্ৰথম অৱস্থাত দুৰ্বল হৈ গৈছিলে। তাৰপৰা গাত ওকণি হৈছিলে, ওকণিবিলাক গুচাবৰ বাবে দৰৱ আনিলোঁ, তাৰপৰা ওকণিবিলাক নাইকিয়া হ'ল, সেইবিলাক ঠিকে আছিল। তাৰপিছৰ পৰাই ভেকুলা বুলি কয়, ডিঙুটো ফুলি আহে। তাৰ এই জেগাখিনি ফুলি আহিলে ভেকুলা বুলি কয়। তাৰপৰা ঔষধ দিলোঁ, ঔষধ খালে ভাল হ'ল। কিন্তু এতিয়া 10 দিনতকৈ হয়তো বেছি হৈ গ'ল, সি এনেকৈ পৰি থকা হৈছে, মই উঠাব নোৱাৰোঁ। এনেকৈ তাক এতিয়া উঠাব নোৱাৰোঁ, কি হৈছে মানে একো ধৰিব পৰা নাই। বেজি বহুকেইটা দিছে, বাকী দৰৱ এইখিনিতো দেখিছেই, সাংঘাতিকভাৱে দৰৱ, মানে ইটোক দেখুৱাইছোঁ সিটোক দেখুৱাইছোঁ, মানে একো কাম দিয়া নাই। মানে এতিয়া মেইন কথাটো হ'ল সি এটা উঠিব নোৱাৰে বাবে তাক বহুখিনি চিকিৎসা কৰিছোঁ, সি যাতে সুস্থ হওক, ভাল হওক। আৰু মানে এনেকুৱা হৈছে সি খোৱা বোৱাখিনি ঠিকেই থকা, এতিয়া 2 এদিনৰ পৰা মানে খোৱা বোৱাটো সি কমাইছে। এতিয়া সি খালি ভালদৰে উঠিব নাই, তাৰ ভৰিবিলাক ফিট নহয়, এইবিলাক দেখিছেনে? তাৰ ভৰিবিলাক ফিট নহয়, আৰু গাত অকণমান মানে ছালবিলাক অকণ পোক দিয়া নিচিনা হৈছে। সেইটো কাৰণে এতিয়া হালধি চালধি অলপমান দি দিছোঁ। চৰকাৰীভাৱে 1962 যিখন সেৱা আছে আমাৰ অসম চৰকাৰৰ, সেইখনক মাতিলোঁ। তেওঁলোকে ক'লে লিভাৰটো বেয়া হৈ গ'ল, লিভাৰটো ডেমেজ হৈ গ'ল। তাৰপৰা ঔষধ কিছুমান দিলে, কিছুমান মানে কিনি আনিব দিলে, কিনিও আনিলোঁ। সেইখনক মাতিলোঁ। তাৰ আগত প্ৰাইভেটক মাতিলোঁ, ফাৰ্মাচীত দেখুৱালোঁ। আকৌ চৰকাৰীভাৱে আমাৰ ইয়াতে এখন চিকিৎসালয় আছে, আমাৰ ফুলগুৰি এইখিনিতে আছে এখন চিকিৎসালয়, পশু চিকিৎসালয়। তেওঁলোকক মাতিলোঁ, তেওঁলোকেও ক'লে ভাল হ'ব, সুস্থ হ'ব, বেজি দিলে, এতিয়া চেলাইন দিয়া নাই। কিন্তু এইবিলাক দেখিছেনে? এইবিলাক মানে পোৱালিটোক বচাবৰ বাবে চেষ্টা কৰিছোঁ। মানে কিমানক মানে ক'ত কি দেখুৱাইছোঁ তাৰ হয়তো হিচাপ নাই, মই পুনৰবাৰ কৈছোঁ। খালি এতিয়া মানে গৰু পোৱালিটো কণ্ডিশ্যন বেয়া, এতিয়া খালি সি দুৰ্বল, উঠিব নোৱাৰে। বাকী ধূনা দি থাকোঁ। বাকী ইয়াত দেখিছেনে? ছাইডত মই জাক দিয়ে আছোঁ যাতে মাখি চাখি এইবিলাক নপৰক, ভাল হওক। জাক দি থাকোঁ। মানে সি এতিয়া এসপ্তাহ বেছি হৈ গ'ল মানে বাহিৰত থকা, আৰু 10 দিনমান হ'ল সি উঠিব নোৱাৰে। এসপ্তাহমান হ'ল সি এতিয়া বাহিৰতে আছে, মানে এনেকৈ পৰি থাকে। খোৱা বোৱাখিনি তাক এনেকৈয়ে দি থাকোঁ। এইবিলাক দেখিছেনে? খেৰ হওক বা পানী চানী হওক, অকণমান ডিঙিটো মানে উঠাই কৰি পেলাই তাক খোৱা বোৱাখিনি ধুনীয়াকৈ দি থাকোঁ। মানে পোৱালিটোৰ পৰা এইটো তাৰ জীয়াই থাকিব মন আছে। খালি এতিয়া মানে এতিয়া আমি কি ক'ম, মানুহ হিচাপে যিমানখিনি পাৰোঁ পূৰা চেষ্টা কৰিছোঁ যাতে সি সুস্থ হওক, সি ভাল হওক। ভেকুলাটো ভাল হ'ল, ডিঙু ফুলাটো ভাল হৈ গ'ল, তাৰপৰা ওকণি হৈছিলে সেইখিনি ভাল হ'ল। খালি এটা ভৰি হাতবিলাক মানে তাৰ ভৰিকেইটা ফিট নহয়, সি এতিয়া উঠিব নোৱাৰে। এতিয়া টানি আজৰি মানে অকণমান উঠাই কৰি দিলোঁ, আকৌ ধপ খাই সি পৰি থাকে। কি হৈছে মানে একদম ধৰিব পৰা নাই। পোৱালিটোলৈ একদম যথেষ্টখিনি বেয়া লাগিছে। কিমান ক'ত কি নকৰাকৈ আছোঁ, যথেষ্টখিনি চিকিৎসা কৰিছোঁ। খালি এতিয়া পোৱালিটো ভাল হ'লে হ'ল। পোৱালিটো এইজটো প্ৰায় 2.5 বছৰমান হ'ব, এটা দমৰা গৰু পোৱালি। আৰু বাকী যিটো শৌচ কৰা মই জেগাকণ দেখুৱাইছোঁ, এই দেখিছেনে? এনেকুৱা হৈ গৈছে শৌচ কৰা জেগাকণ। মই ফ্ৰণ্ট কেমেৰা দি কৈছোঁ, ভিডিঅ'টো কেনেকুৱা হৈছে নাজানো, ধৰিব পৰা নাই। এনেকুৱা হৈ গৈছে। বেক কেমেৰা ধৰিবলৈ মাক অকণ অসুবিধা হয়, ধৰিব নোৱাৰে ঘৰত, যিহেতু মানুহৰ সংখ্যা একেবাৰে কম। বাকী মানে পোৱালিটোক বচাবৰ বাবে যথেষ্ট চেষ্টা কৰিছোঁ। সি এতিয়া খালি সুস্থ হ'ব লাগে। সেইফালে জাক দিছোঁ, দৰৱ পাতি, ঔষধ, বেজি, ধূনা, হালধি দিছোঁ। এইখিনি শুকাই কৰি যাবৰ কাৰণে পোক দিয়া নিচিনা হৈছে, ছাল এৰি গৈছে। মানে ইমান চেষ্টা কৰিছোঁ, এতিয়া মানে একোৱে কাম দিয়া নাই। গতিকে এই ভিডিঅ'টো এনেকুৱা কিছু ডক্তৰ আছে যদি, বা কিবা সেৱা চিকিৎসালয় কিবা যদি আছে বোলে, ট্ৰিটমেণ্ট আছে ভাল বোলে, এইটো কৰিলেই বোলে ভাল হয়, এনেকুৱা যদি আছে, সেইটো কাৰণে আজি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক, যাতে পোৱালিটো সুস্থ হওক। মানে অসহায় পৰিছোঁ, পোৱালিটোক বচাব বহুত চেষ্টা কৰিছোঁ। সি জীয়াই থকাটো বিচাৰোঁ, আৰু সিও বিচাৰে। মানে এনেকৈ দেখিছে নহয়, সিও বিচাৰে। দেখিছেনে কাণ চানবিলাক পৰা মাৰি থাকে, সিও বিচাৰে। খালি এতিয়া মানে কি হ'ব, এতিয়া মানে নিৰুপায় হৈ পৰিছোঁ, গতিকে ভিডিঅ'টো কাইণ্ডলি খুব বেছি শ্বেয়াৰ কৰক। এনেকুৱা কিছু ডক্তৰ চিকিৎসা এনেকুৱা কিবা আছে যদি মুঠতে, বা অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ, যদি কোনোবাই পাৰে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো যাতে চৰকাৰৰ হাতত গৈ পৰেগৈ, যাতে পোৱালিটো সুস্থ হৈ উঠক। এইখিনি ক্ষেত্ৰত যাতে কোনোবাই সহায় কৰে। দেখিছেনে উশাহ লৈ আছে, পূৰা উশাহ লৈ আছে, দেখিছেনে? সকলোফালে ঠিকেই। মানে প্ৰব্লেমটো এইটোৱে হ'ল, সি এতিয়া উঠিব নোৱাৰে, হাত ভৰিবিলাক ফিট নহয়।
আৰু খোৱা বোৱাটো দিনক দিনে সি কমাইছে, গতিকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰক যাতে পোৱালিটো সুস্থ হওক। আমি বিচাৰি আছোঁ, মানে নোৱাৰা হৈছোঁ আৰু কি কৰিম, মানে যিমানখিনি পাৰোঁ মানুহ হিচাপত গোটেইখিনি তাৰ লগত কৰিছোঁ, খালি এতিয়া পৰা নাই, একদম ভাগৰি গৈছোঁ। প্লিজ ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক।